हेलो फ्रेंड्स, ये मैं चाउल गुड़ी पापड़ बनाब लैसो। सरू हाताखने 3 কাপ दिसो। अलप जुखमते निमख दिम, बेसिक निदू, इतक बेसि दिले चुका हो যাব। अलपहे दिसो। আৰু এটা জলকীয়া শুকান জলকীয়া মিক্সি পিছি থৈছিলো, সেয়াও দি দিছো। ইয়া ধনিয়া পাত দিব পাৰি, মোৰ ধনিয়া পাত নাছিলে সেইবাবে দিয়া নাই। আৰু অলপ জিৰা জনি আছিলে সেয়াও দি দিছো। ইয়া কালজিৰাও দিব পাৰি, কালজিৰা নাই মই সেইকাৰণে দিয়া নাই, আপোনালোকে দি ল'ব পাৰিব। হাতাখনে মিলাই লৈছো এ ভালকৈ। তাৰপিছতে পানী দি দিম, পানী দি প্ৰথমে ঘুলি ল'ম, নহ'লে ডাইৰেক্ট দি দিলে উতলালে ধৰিলে ডাইৰেক্ট দি উতলাও বস্তু গোটা গোটা হৈ থাকে, পাপৰখন ভাল ধৰণে নুঠিব। সেইবাবে এতিয়া 10-15 মিনিটমান অকল হাতাখনে ঘুটি থাকিব লাগিব, গুটিবোৰ ভাঙি যোৱাকৈ। লাডুবিলাক দেখিছে কেনেকৈ ফুলি ফুলি গৈছে পানী দিওঁতে, সেইকাৰণে 10-15 মিনিটমান ঘুলি থাকিব লাগে। 10-15 মিনিটমান হৈ গ'ল আৰু এতিয়া কেৰাহীখনত গৰম কৰি দি দিছোঁ আৰু পানী অলপ দিব লাগিব, কমিছে। আৰু 5 মিনিটমান ৰখালোঁ। এতিয়া দেখিছে নাই, এতিয়া পাপৰৰ বনাবলৈ ৰেডি। আৰু হাতাখনত অলপ চামনি লিখা বহি গৈছে, এনেকুৱা হ'ব লাগিব চামনি লিখা, তেতিয়া নমাই থ'ব পাৰিব। অলপ ঠাণ্ডা হোৱাৰ পাছত আপুনি ৰ'দত দিব পাৰিব। এনেকৈ মই এচামুচকৈ গোল আকাৰ দিছোঁ। এনেদৰে পাতল পাতলকৈ কৰিলেহে পাপৰখন বৰ সোৱাদ হয় আৰু ফুলি যাব। এয়া মই ৰ'দত দিছোঁ, 3 দিনমান দিম ৰ'দত। 3 দিনমান হৈ গ'ল। এতিয়া চাইজ দেখিছে নাই কেনেকুৱা সৰু সৰু হৈ গ'ল, শুকাই গ'ল। আৰু দুখনমান বনাই খামগৈ এতিয়া, আপোনালোককো দেখাম। বনাইছোঁ চব কেনেকৈ ফুলি গৈছে। কাৰ ভাল লাগিছে ভিডিঅ'টো চাই কমেণ্টত জনাব দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।